নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো বন্ধুবান্ধৱীসকল আপোনালোকৰ যেহেতু সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল ৱেবছাইটত আপোনালোকৰ নটিছ কেইখনমান আহিছে সেই নটিছ কেইখনতনো কি কৈছে আমি ডিটেইলছত কথা পাতিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব আৰু এই ধৰণে অফিচিয়েল ৱেবছাইটটোৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব তললৈ তো ইয়াতে আপোনালোকে নটিচেছ এণ্ড অৰ্ডাৰ্ছত দেখা পাব এটা নিশ্চয়কৈ দেখা পাইছে আপোনালোকে নটিছ ৰিগাৰ্ডিং এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু বিএছচি নাৰ্ছিং কোৰ্ছ 2024 তো বিএছচি নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামিনেশ্যনৰ ইয়াতে নটিছ দিছে তো এই নটিছখনতনো কি দিছে লগতে তলত দিয়া আছে এডুকেশ্যনেল নটিছ ৰিগাৰ্ডিং এক্সটেনশ্যন অফ লাষ্ট ডেট অফ এপ্লিকেশ্যন ইনটু ডিপ্ল'মা ইন ফাৰ্মাচী ডি ফাৰ্ম এণ্ড বেচেলৰ ইন ফাৰ্মাচী বি ফাৰ্ম এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 সেইখনো আমি এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম তো প্ৰথমে আমি নটিছ ৰিগাৰ্ডিং এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু বিএছচি নাৰ্ছিং কোৰ্ছ 2024 বৰ্ষৰ বাবে প্ৰথমে আমি চাই লওঁ তো নটিছখন ওপেন কৰিলে এই ধৰণে আপোনালোকে দেখা পাব সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছ ইয়াতে আপোনালোকৰ দিয়া আছে 30 তাৰিখে আপোনালোকৰ যেহেতু নটিছখন দিছিলে 30/5/2024 আপোনালোকৰ যেহেতু লাষ্ট ডেটো গ'ল তো তাৰ পিছত আপোনালোকৰ নটিছ এখন এডুকেশ্যনৰ নটিছ এখন দিছে এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু বিএছচি নাৰ্ছিং কোৰ্ছ 2024 This is for information of all concerned candidates that the portal of submission of online application form for entrance examination for admission into BSc Nursing course to be held on 9/6/2024 will be closed at 3 p.m. on 30 May 2024 তো ইয়াতে নটিছখনত দিয়া হৈছে কি সকলোৱে যোনসকল কেণ্ডিডেটে 30 তাৰিখ 5 মাহ 2024 বৰ্ষৰ 3টা বজাৰ আগত যোনখিনি কেণ্ডিডেটে অনলাইন বা পৰ্টেলত আপোনালোকে অনলাইন এপ্লিকেশ্যন সাবমিট কৰিলে আৰু যোনটো নেকি আপোনালোকৰ এক্সাম আছে 9/6/2024 বৰ্ষত যেহেতু জুনৰ 9 তাৰিখে আপোনালোকৰ এক্সাম হ'ব বেছি দিন নাই যেহেতু তেওঁলোকৰ বাবে এই নটিছটো হয় দি ক্যান্ডিডেটস হু হেভ সাকসেসফুল কমপ্লিটেড দি এপ্লিকেশ্যন প্ৰসেছ ইনক্লুডিং পেমেন্ট অফ ফিজ উইল অনলি বি ইস্যুড এডমিট কাৰ্ডছ তো ইয়াতে আপোনালোকৰ এটা কৈছে যে যোনসকল ক্যান্ডিডেটে কেৱল মাত্ৰ সাকসেসফুলি এপ্লিকেশ্যন প্ৰসেছৰ লগতে আপোনালোকৰ পেমেন্টৰ যোনটো ফিজ দিছে তেওঁলোকৰহে কেৱল মাত্ৰ এডমিট কাৰ্ড ইস্যু হ'ব আৰু বাকি সকল যোনসকল কেৱল মাত্ৰ ৰেজিষ্টাৰ কৰিছে বা এপ্লিকেশ্যন ফৰ্মখন সাবমিট কৰিছে কিন্তু পেমেন্ট কৰা নাই তেওঁলোকৰ কিন্তু আপোনালোকৰ সময় নাই লগতে আপোনালোকৰ এডমিট কাৰ্ড ইস্যু নহয় বুলি ইয়াতে ভালদৰে লিখি দিছে দি ক্যান্ডিডেটস ক্যান ডাউনলোড এডমিট কাৰ্ডছ from 3/6/2024 by logging into the application portal with the username, application number and password set by them at the time of form submission. তো যোনসকল ক্যান্ডিডেটে পেমেন্টৰ লগতে আপোনালোকৰ সাবমিশন ফুলফিল কৰিছে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ৰিলিজ কৰিব আৰু 3 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব তো 3 তাৰিখ 6 মাহ 2000 এক্সামৰ 3 দিনৰ আগত 6 দিনৰ আগত এসপ্তাহৰ আগত আপোনালোকে এডমিট কাৰ্ডসমূহ প্ৰিন্ট আউট কৰি ল'ব পাৰিব তো সেই ধৰণে কেনেকৈ আপোনালোকে প্ৰিন্ট আউট কৰিব আমি স্টেপ বাই স্টেপ আপোনালোকক নিজৰ মোবাইলতে বা আপোনালোক নিজৰ ল্যাপটপতে ডাউনলোড কৰিব পৰাকৈ আমি ভিডিঅ' আকাৰে আপোনালোকক জনাই দিম তো আপোনালোকে টেনচন ল'ব কোনো দৰকাৰ নাই তো চেনেলটোৰ লগত জড়িত থাকিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিব সৰু সুৰা আপডেট আপোনালোকৰ এডমিশনৰ পৰা ধৰি কাউন্সেলিঙৰ সকলোবোৰ আপডেট আমি দি থাকিম তো আপোনালোকে এডমিট কাৰ্ডৰ বাবে কি ইউজাৰ নেম যোনটো নেকি আপোনালোকে পাইছিলে বা এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো যোনটো সেট কৰিছিলে আপোনালোকে হেতু আপোনালোকৰ ডাউনলোড দিয়াৰ সময়ত প্ৰয়োজন হ'ব তো বিএছচি নাৰ্ছিঙৰ এয়া আপোনালোকৰ নটিছখন আছিলে তো বিশেষ নাই আপোনালোকৰ যেহেতু এক্সামলৈ বেছি দিন নাই আৰু 9-10 দিন মান আছে তো ভালদৰে প্ৰিপাৰেচন কৰি থাকক গোটেইখিনি আপোনালোকে যিমানখিনি পাৰে চাবলৈ চেষ্টা বায়োলজিৰ ওপৰত বেছি ডিপেন্ড কৰিব বায়োলজিৰ মাৰ্কটো চাই আপোনালোকৰ যেহেতু সিলেকশনটো লোৱা হয় হেগতিকে বায়োলজিটো আপোনালোকে চাব আৰু বিএছচি নাৰ্ছিঙৰ লগতে এইমছৰো কিছুমান কথা সুধি আছিলে এইমছৰ আপোনালোকৰ তো দুইটা এক্সামে আপোনালোকৰ সাজেষ্ট কৰিম যে বিএছচি নাৰ্ছিং আৰু এইমছৰ ভিতৰত কোনটো ভাল বা কোনটো আপোনালোকে পাস কৰিব পাৰিব বুলি মই জানামতে আপোনালোকে যে বিএছচি নাৰ্ছিংটো যদি কৰে তেন্তে আপোনালোকে যেহেতু অসমৰ ক্যান্ডিডেটৰ লগতহে কেৱল মাত্ৰ কম্পিটিশনটো হ'ব কিন্তু এইমছৰ হলে অল ইন্ডিয়া যেহেতু আপোনালোকৰ
কণ্ডাক্ট কৰে এইমছত সেই গতিকে এইমছত আপোনালোকৰ অলপ মাৰ্কটো পাব পাৰে কিন্তু সিলেকশ্যনটো তাত পোৱাৰ যোনখিনি বেছি কেণ্ডিডেট যিহেতু আপোনালোকৰ এতিয়া অসমৰ কেণ্ডিডেটৰ লগতহে কম্পিটিশ্যনটো আপোনালোকৰ হৈ থাকিব কিন্তু BSc নাৰ্ছিঙত যোনটো নেকি সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ কিন্তু এইমছত আপোনালোকৰ অল ইণ্ডিয়া ৰেংকৰ কেটেগৰীয়ে তাতে পাৰ্টিচিপেট কৰিব বা এক্সামটো দিব সেই গতিকে আপোনালোকে সাজেষ্ট কৰিম একেটা যদি তাৰিখত পৰিছে যদি বেলেগ বেলেগ ডেট হয় তেন্তেতো বহুত ভাল কথা আপোনালোকে দুইটাতে দিব পাৰিব তো 9 তাৰিখে ইয়াতে আপোনালোকৰ চেঞ্জ নহয় BSc নাৰ্ছিঙৰ বাবে যেহেতু নটিছ আহি গ'ল 30 তাৰিখে সেই গতিকে BSc নাৰ্ছিঙে 9 তাৰিখে আপোনালোকে দিয়ক আৰু ভালদৰে পঢ়ি থাকক তো এতিয়া আপোনালোকক যেহেতু ক্লাছসমূহ আমি দিবলৈ চেষ্টা কৰি আছোঁ কিন্তু বহুত টেকনিক্যাল ইস্যু লগতে কাৰেণ্টৰ অভাৱ লগতে টিচাৰসকলৰ কিছু কথা সেই গতিকে আপোনালোকে যিমানখিনি পাৰে নিজেও চেষ্টা কৰক আৰু আমি আপোনালোকৰ নেক্সট ক্লাছ বায়োলজি নহলে কেমিষ্ট্ৰি ফিজিক্স সেই ধৰণে কৰিবলৈ চেষ্টা কৰিম তো এয়া আছিলে আজিৰ ইনফৰমেশ্যন তো ধন্যবাদ নেক্সট ভিডিঅ' লগ পাম